কেনেদৰে চলিছে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহ অসাৰ হ'ল স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ দম্ভালি বিচাৰিছোঁ মানুহে চৰকাৰী হস্পিটেলত আহিব লাগে চৰকাৰী হস্পিটেল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি 14খন মেডিকেল কলেজ হৈছে জাগাই জাগাই ভাল হস্পিটেল চলি আছে চৰকাৰে দিয়া ঔষধ বিনামূলীয়াই আছে কোনো মূল্য লোৱা নহয় আৰু যদি মূল্য বৃদ্ধি হৈছেও এই মূল্য বৃদ্ধিটো চৰকাৰে এবজৰ্ব কৰিব মানে ৰোগীৰ হাতত বা চৰকাৰী চিকিৎসালয়ত অহা ৰোগীৰ ওপৰত তাৰ কোনো বোজা আমি যাব নিদিওঁ স্বাস্থ্যমন্ত্ৰীয়ে ক'লেও এতিয়াও ঔষধ উভৈনদী নহয় চৰকাৰী চিকিৎসালয়ত ফাৰ্মাচীৰ পৰাহে ঔষধ ক্ৰয় কৰিব লাগে দৰিদ্ৰ জনতাই ঔষধখিনি পাইছেনে গোটেইখিনি ইয়াত আজি বৰ্তমান মানে বাহিৰৰ পৰা ল'ব দিছে কি বাহিৰত কিনিব দিছেনে ঔষধ না ইয়াত দিছে ইয়াত নাই ঔষধ নাই হয় হয় মলম দিছে বাকী ঔষধবিলাক গোটেই দিয়া নাই নে দিছে গোটেই দিয়া নাই বাহিৰত কিনিব দিছে ফাৰ্মাচীত কিনিব স্বাস্থ্যমন্ত্ৰী অশোক সিংহালক প্ৰত্যাহ্বান জনাই কি ক'লে নলবাৰীবাসীয়ে সকলো ধৰণৰ ঔষধ উপলব্ধ নহয় নলবাৰীৰ চৰকাৰী চিকিৎসালয়ত 1000 ৰোগীৰ বিপৰীতে থাকে মাত্ৰ 100 ঔষধহে এণ্টিবায়'টিক গেছৰ টেবলেট বা পেটৰ অসুখৰ দৰৱৰ বাহিৰে অস্বাভাৱিক ৰোগৰ এটাও ঔষধ নাপায় চিকিৎসালয়ত ঢাক ঢোল বজোৱা এৰি সঁচা অৰ্থত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ৰ উন্নয়ন কৰক হস্পিটেলত যিখিনি মেডিচিন দিছে সব মেডিচিন নাই আপুনি ধৰক এণ্টিবায়'টিক ছেকশ্যনত এজিথ্ৰমাইচিন মেক্সিমাম বা এমক্সিক্লেভ আৰু দুই একটা পেটৰ অসুখ বা কিবা গেছৰ টেবলেট আছে কিন্তু যদি কিবা এটা আপোনাৰ বেমাৰ আনকমন চিমটম এটা দেখা দিয়ে দুখীয়া মানুহ চৰকাৰী হস্পিটেলত আহিব যেতিয়া তেখেতে দেখাব এটা মেডিচিনো তেখেতৰ বেমাৰটোৰ লগত নিমিলে তো তেতিয়াহ'লে যদি চৰকাৰী হস্পিটেলত থকা মেডিচিনে সঁচাই ডক্টৰে লিখিব লাগে তেতিয়াহ'লেতো বেমাৰীটো ভাল নাপাব গতিকে মই এইটো ভাবোঁ যিটো কথা মন্ত্ৰী মহোদয়ে কৈছে এইবিলাকত অলপ তেওঁলোকে চকু কাণ দিব লাগে হয়তো কোনোবা অভিজ্ঞ ব্যক্তিক ল'ব লাগে যেতিয়া স্কিম এটা বনাই নহয় বনাওঁতে তেওঁলোকৰ ভুল হয় এজন অযোগ্য মানুহৰ দ্বাৰা এখন স্কিম বনাই লয় এজন কোনোবা ডক্টৰ বহাই লয় তেখেতে নিজৰ মন্তব্যটো দিয়ে তেওঁ ফেটি পায় দলটোৰ পৰা বা ৰাজনৈতিক নেতাৰ লগত জড়িত থাকে তো মানুহবিলাক তেখেতে এখন লিষ্ট দিয়ে সেই লিষ্ট মতে কেইটামান মেডিচিন কিমানটা আছে আপুনি লিষ্টখন যদি চাই ইয়াতে কিমানটা মেডিচিন আছে খুব বেছি 100টা মেডিচিন বেমাৰ কিমান আছে হাজাৰৰ তাগিদাত আছে আনকমন চিমটম বহুত আছে এতিয়া সবকে গেছৰ টেবলেট পেৰাচিটামল এই দুটা দি ভাল কৰিব পাৰিব জানো এমক্সিচিলিন দি ভাল কৰিব পাৰিব জানো নোৱাৰে গতিকে মই ভাবোঁ এইবিলাক যিবিলাক মানে ঢাক ঢোল বজাই আছে এইবিলাক বন্ধ কৰি পেলাই সঁচা উদ্দেশ্যত যদি ডেভেলপমেণ্ট স্বাস্থ্যখণ্ডৰ কৰিব বিচাৰিছে তেতিয়াহ'লে তেওঁলোক আগবাঢ়ি আহিব লাগিব আৰু কি বেমাৰ হৈছে সব হস্পিটেলৰ এখন ছাৰ্ভে লিব লাগিব এতিয়া যদি আপুনি বিভিন্ন মানুহজনক সোধে প্ৰতিজনৰ প্ৰেছক্ৰিপশ্যনখন চাব 2-3টা মেডিচিন পাইছে বাকী 5-6টা পোৱা নাই মাল্টিভিটামিনটো লিখি দিয়ে বি কমপ্লেক্স ধৰিলেও মই জেনেৰিক নেমে লিখিলেই যেনিবা বি কমপ্লেক্স ইয়াতে বি কমপ্লেক্সটো নাপায় আপোনাৰ ডাইক্ল'ফেনাকটো পাব পেণ্ট'প্ৰাজল পাব এনেকৈ 2-3টা ঔষধ পায় কিন্তু গোটেইখিনি নাপায় তো তেনে ক্ষেত্ৰততো একো ক'ব নোৱাৰি যে তেওঁ দিয়া মেডিচিনখিনিৰে এজন পেচেণ্ট ভাল পাব বুলি হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে যিমানে দম্ভালি মাৰি ক'লেও পৰ্যাপ্ত সকলো পৰিমাণৰ ঔষধ যে এতিয়াও উভৈনদী নহয় চৰকাৰী চিকিৎসালয়সমূহত সেয়া প্ৰমাণ হ'ল নলবাৰীৰ দুখনকৈ চৰকাৰী চিকিৎসালয়ত মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ দৃশ্য এয়া উভৈনদী নহয় পৰ্যাপ্ত পৰিমাণৰ ঔষধ একাংশ ৰোগীৰ ভাষ্যই উদঙাই দিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্যখণ্ডৰ ফুপুলা স্বৰূপ আৰু মন্ত্ৰী মহোদয়ৰ মিথ্যাচাৰ এটা সাধাৰণ জ্বৰ কাহ গেষ্ট্ৰিকৰ ঔষধ বাদ কৰি বাকী বহু দৰৱেই ৰোগীয়ে ক্ৰয় কৰিব লাগে ফাৰ্মাচীত এই সন্দৰ্ভত আমাৰ নলবাৰীৰ সংবাদদাতা ভৱজিৎ বৰ্মনে যুগুত কৰা এক প্ৰতিবেদন চাওঁ আহক বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ মুকালমুৱা অসামৰিক চিকিৎসালয়ত আৰু এই মুকালমুৱা অসামৰিক চিকিৎসালয়ত আহিছিলোঁ স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে কোৱাৰ দৰে পৰ্যাপ্ত পৰিমাণৰ ঔষধ আছে নে নাই কিন্তু আটাইতকৈ ডাঙৰ লক্ষণীয় কথাটো হৈছে যে এই মুকালমুৱা চিকিৎসালয়ত যদি 4-5টা ঔষধ লিখি তাৰে এটাহে ঔষধ ৰোগীয়ে পাইছে বা কোনোবাজনে 2টা পাইছে কিন্তু বাকীবোৰ পাবলৈ সক্ষম হোৱা নাই তাৰ উপৰিও এটা ডাঙৰ ৰহস্যৰ কথা হৈছে যে যিখিনি মেডিচিন কিনিব লাগে নাপায় সেইখিনি মেডিচিন বেলেগ কাগজত লিখি দিয়ে আৰু বাহিৰৰ পৰা কিনিব দিয়ে এই বেলেগ কাগজত লিখি দিয়া ৰহস্যটো কি সেইটো কিন্তু বৰ চিন্তনীয় বিষয় হৈ পৰিছে কিয়নো চৰকাৰী যিখন প্ৰেছক্ৰিপশ্যন সেইখনত নিদি বেলেগকৈ আৰু কিয় লিখি দিলে ইয়াৰ ভিতৰত কিবা মধ্যভোগীৰ লগত কিবা হেৰি নিহিত হৈ আছে নেকি সেইটো বৰ ডাঙৰ প্ৰশ্ন উঠিছে আমি ইয়াৰে কিছুমান ৰোগীৰ ভাষ্য শুনাবলৈ চেষ্টা কৰিম
এই দুটা ইয়াত লিখি দিছে মানে এনেকৈ ধৰক বেলেগ কাগজত লিখি দিছে আৰু মেইন স্লিপত লিখি দিয়া নাই কি বেমাৰ দেখাইছে আগতে দেখাইছে কি কি দেখাইছিল হাৰ্টৰ কি বাহিৰত কিনিব দিছে নে ঔষধ না ইয়াত দিছে ইয়াত নাই ঔষধ নাই হয় হয় মলম দিছে বাকী ঔষধবিলাক গোটেই দিয়া নাই নে দিছে গোটেই দিয়া নাই বাহিৰত কিনিব দিছে ফাৰ্মাচীত কিনিব বাইদেউ এই গোটেই ঔষধ পাইছেনে আপোনালোকে মেডিকেলত গোটেই ঔষধ দিছেনে ইয়াত দুটা দিছে দাদা গোটেইখিনি ঔষধ পাইছেনে ইয়াত গোটেইখিনি হয় এই স্লিপত লিখা পোৱা নাই কি কি দিছে ইয়াত দেখাব নেকি স্লিপখন অলপ মানে এইখন মানে বাহিৰৰ পৰা ল'ব দিছে নেকি বেলেগ কাগজত লিখি দিছে মানে বেলেগ কাগজত লিখি দিছে স্লিপত দিয়া নাই স্লিপখন দেখাবচোন এবাৰ কি হৈছিলে আপোনাৰ এনেই হাতত বিষ হয় হয় কেইটা দিছে ইয়াৰে দুটা দিছে তিনিটা দিছে বাকী দিয়া নাই হয় কি নাম আপোনাৰ ক'ত ঘৰ আপোনাৰ ইয়াত দেখাব আহিছিলে হাতৰ বিষত দেখাব ক'ত আহিছিলে এইটো মেডিকেল হয় হয় কি ঔষধ পাইছে ঔষধখিনি পাইছেনে গোটেইখিনি ইয়াত আজি বৰ্তমান বাহিৰৰ পৰা ল'ব দিছে কি হৈছিলে আপোনাৰ ভৰিত দুখ পাইছে হয় 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 প্ৰথম দিনা দিছিলে হয় হয় টেবলেট দিছিলে হয় আজি বৰ্তমান লিখি দিছে এইখিনি বাহিৰৰ পৰা ল'ব দিছে চিলেকখন দেখাব নেকি এবাৰ মানে পিছফালে লিখি দিছে আপোনাক হয় হয় সন্মুখতো লিখিছে হয় ঠিক আছে কি নাম আপোনাৰ MD শাহজাহান হয় ঠিক আছে ক'ত ঘৰ আপোনাৰ কাপলাবৰী ঠিক আছে বাইদেউ কি ঔষধ দেখাই কি বেমাৰ দেখাইছে ইয়াত কি দেখাইছে বেমাৰ কি বেমাৰ দেখাইছে বিষ গোটেই ঔষধ দিছেনে গোটেই পাইছেনে ইয়াত ঔষধ পাইছে ঔষধ দিছে বাহিৰত কিনিব দিছে নেকি কিবা কেইটা কিনিব দিছে আপোনাক কাগজখন দেখাই দিবচোন বেয়া নাপায় যদি হয় হয় ইয়াত এটা ঔষধ দিছে বাকী তিনিটা ঔষধ ইয়াত দিয়া নাই ঠিক সেইদৰে কিছুদিন পূৰ্বে আমাৰ সাংবাদিক মৃন্ময় বড়োৱেও গুৱাহাটী চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত চিকিৎসাৰ বাবে যোৱা ৰোগীৰ পৰা মন্তব্য লোৱাত পোহৰলৈ আহিছিল পৰ্যাপ্ত পৰিমাণৰ ঔষধ নথকাৰ কথা যে চৰকাৰে বিনামূলীয়া ঔষধ দিম বুলি কৈছিলে পাইছেনে নাই 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 বিনামূলীয়া ঔষধ নাই কিনি আনিলোঁ 500 টকাৰ বাহিৰতে কিনিব লগা হৈছে হা বাহিৰত কিনি আনিলোঁ তাৰপৰা দিয়া নাই বাহিৰত ঔষধ কিনিব লাগিব বুলি কৈছে আনিলোঁছো কিনি কিনি আনিলোঁ ঔষধ কিনা লিখি দিয়া বুলি কৈছে আৰু কি সুধিম ডাক্তৰক কিনি আনিলোঁ 500 টকা বেমাৰৰ ফি নাপাওঁ ক'তো ফি নাপাওঁৱেই এই বেমাৰীটো আৰু চাই আছে কি ক'ব এই ক্ষেত্ৰত চৰকাৰক কি ক'ব কি কমান ক'লি কি হ'ব তোৰ নাপাওঁৱেইছো একো ক'লিও বিনামূলীয়া পাইছেনে আপোনালোকে চিকিৎসা হ'ব বিনামূলীয়া পোৱা নাই বিনামূলীয়া পোৱা নাই যিখিনি চিকিৎসা কৰা গৈছে আমি ফাৰ্মাচীৰ পৰা লওঁ কিনি লওঁ বিনামূলীয়াত নাপায় কিন্তু যোৱাকালি এটা মন্তব্য কৰিছিলে অশোক সিংহালে যে চৰকাৰী চিকিৎসালয়সমূহত আহিবলৈ আহ্বান কৰিছিলে ব্যক্তিগত চিকিৎসালয়সমূহত যাব নালাগে কিয়নো চৰকাৰী চিকিৎসালয়সমূহত এতিয়া ঔষধ বিনামূলীয়া কিন্তু তাৰপিছতো আপোনালোকে বাহিৰত যাব লগা হৈছে কি ক'ব এই ক্ষেত্ৰত যদিও সুবিধাটো দিয়ে চৰকাৰতে দিয়ে দিলে আমি ভাল পাম হয়নে আমি ল'ব পাৰিম আমি আৰু এনেকৈ পইচা দি কিনাত কৰি সেইটোৱে বিচাৰোঁ আমাৰ বেমাৰ হৈয়ে থাকে আমি আজি 4 মাহৰ পৰা মেডিকেল কৰি আছোঁ ইয়াতে আহিয়ে আছোঁ কণ্টিনিউ বুলি ক'লেও ভুল নহয়েই আৰু কি কয় তাত দৰৱ পাতি যেতিয়া দিয়াৰ সময়ত তাত যেতিয়া লিখি দিয়ে তেতিয়া তেখেতসকলে তেনেকুৱা কেলছিয়াম কিবা কিবি টেবলেট দুটামান দিয়াৰ বেলেগ টেবলেট পোৱা নাই এতিয়ালৈ যাবা গেছিল লাগিব আমি গৈছোঁ খালি কেলছিয়ামৰ টেবলেট দিয়া গৈছে গেষ্ট্ৰিকৰ টেবলেট কেইটামান দিয়ে আৰু বেলেগ একো নেদে কিনিব আহিছোঁ মানে তাতে গৈছিলোঁ মানে দুটা ঔষধে দিছে বাকীখিনি দিয়া নাই এতিয়া কিনিব দিছে মানে চৰকাৰী চিকিৎসালয়ত পোৱা নাযায় বুলি পোৱা নাযায় বুলি কৈছে তাতে গৈছিলোঁ নিদিলে এতিয়া আমি কিনিব এইটো লাগিব বেমাৰ হৈছে যিহেতু কিনি আনিলোঁ এই 500-600 টকাৰ কিনি আনিছোঁ 530 টকাৰ কিনি আনিলোঁ যিহেতু এতিয়া সকলো বস্তুৰে ইমান মূল্য বৃদ্ধি আকৌ যদি বাহিৰত কিনিব লগা হয় কেনেধৰণৰ অসুবিধা হ'ব আমাৰতো অসুবিধা হ'ব গৰীব মানুহ আমি কিমান কষ্ট কৰি আহিছোঁ আৰু এতিয়া পইচা ভৰি কিনিব লাগে চৰকাৰে নিদিয়ে গোটাই
2 ঔষধ দিছে বাকীখিনি কিনিলোঁ 4 বিধ কিনিলোঁ 2 বিধ তাৰ পৰা দিছে কি ক'ব এই ক্ষেত্ৰত চৰকাৰক কি ক'ব চৰকাৰেতো কৈছিল যে বিনামূলীয়া দিম তাৰপিছতো বাহিৰত আহি কিনিব লগা হ'ল কি ক'ব এই ক্ষেত্ৰত চৰকাৰক কি বুলি ক'ম আমাক ঔষধখিনি দিলে ভাল হয় আমি গৰীব মানুহ যিহেতু পইচা পাতি নাই এতিয়া দিম বুলি কৈ নেদে আৰু এতিয়া আমি কিনিবই লাগে সেনেকুৱা হৈছে চৰকাৰে দিলে ভাল হয় গৰীব মানুহবিলাকক দি পেলাই সহায় কৰিব লাগে বাহিৰত লিখি দিছে সেইকাৰণে পোৱা নাই তাতে আৰু নাপাৱাৰ কাৰণে এতিয়া কিনিব লগা হৈছে কিন্তু কোৱা হৈছিল যে সকলো ঔষধ মানে তাতে বিনামূলীয়া দিয়া হ'ব চৰকাৰী চিকিৎসালয়সমূহত তাৰপিছতো বাহিৰত কিয় আহিব লগা হ'ল এতিয়া বাহিৰত মানে এতিয়া নাই তাতে মেডিচিন লিখি দিয়া নাই কিনা বুলিয়ে লিখি দিছে পোৱা নাই তাতে আৰু নাপালে এতিয়া কিনি আনিব লাগিব উপায় নাই আৰু এতিয়া চৰকাৰক কি ক'ম এতিয়া আৰু চৰকাৰে এতিয়া ক'ব লগা উপায় নাই এনেকুৱা হৈছে আমাৰ দুখীয়া ঘৰ মানুহবিলাক এনেকুৱা অৱস্থা হৈ গৈছে এতিয়া পইচা পাতি নাই ইনকাম নাই এতিয়া নোহোৱাৰ কাৰণত এতিয়া মানে ধৰক চলিব খুব টান হৈ গৈছে এতিয়া ধাৰ ধুৰ কৰি হ'লেও কিনিব লাগে এতিয়া চৰকাৰে অহা উদ্দেশ্য মানে কি আৰু চৰকাৰে মেডিচিন পাম তাতে চিকিৎসা হ'ব পাৰিম সেই হিচাপত আহিব লগা হ'ল এতিয়া আহি আৰু ক'ত ফেৰি পাব আৰু ফেৰি নাপায় নহয় মেডিকেলৰ ফালৰ পৰা যিখিনি মেডিচিন পায় তাৰমানে সেইখিনি আপোনাৰ কামত নিদিয়ে অলপমান কম পাৱাৰী হয় সেইটো কাৰণে ডক্টৰক সুধি আমি বাহিৰৰ পৰাই ল'বৰ কাৰণে পৰামৰ্শটো লৈছোঁ আৰু তেওঁলোকৰ পৰা তেওঁলোকে কৈছে পাৰিব বুলি সেই আৰু বাহিৰৰ ফাৰ্মাচীয়ে যিখিনি দৰৱ খুৱাইছে সেইখিনি কিবা হৈছেনে সেইখিনিৰ পৰা বহুতখিনি ইম্প্ৰুভ হৈছে বহুতখিনি আৰু আপোনাৰ আজি 1 বছৰে ধৰি ঔষধ খায়ে আছে বাকী একো প্ৰব্লেম পোৱা নাই কিন্তু আপোনাৰ ভিতৰৰ ফালৰ পৰা ল'লে মানে অলপ প্ৰব্লেম হয় আৰু এটা ঔষধৰ ঠাইত আপোনাৰ 2টা ঔষধ খাব লাগে সেনেকৈ হ'লেতো আপোনাৰ বেছি বেয়াহে হৈ যায় ন সেই গতিকে মানে আমি হেৰিৰ পৰাই লওঁ আৰু বাহিৰৰ পৰা লওঁ আপোনালোকে বিনামূলীয়া ঔষধ পাইছেনে চাওক এতিয়া মোৰ বেবীটো স্কিন প্ৰব্লেম আছিলে ঠিক আছে এইবিলাক যোনটো লিখিছে এতিয়া তাততো পোৱা নাই ইয়াত কৈছে কিনি ল'ব লাগিব মেমে কৈছে মই কিনিবৰ কাৰণে আহিছোঁ সেইকাৰণে কিনিব এতিয়া পালোঁ ইয়াৰ পৰা পাই বোলে ক'ত বাহিৰৰ ফাৰ্মাচীত কিনিব লগা বাহিৰত খুদ ৰাজ্যৰ চিকিৎসা খণ্ডৰ হৃদপিণ্ডস্বৰূপ GMCHতে নাই দেখোন পৰ্যাপ্ত ঔষধ ৰাইজক কিমান বুৰ্বক বনাব আপোনালোকে মনত ৰাখিব অশোক সিংঘাল ডাঙৰীয়া চমকৰ নামত 14-15খন মেডিকেল কলেজ নিৰ্মাণ কৰি কেৱল বিল্ডিং কেইটা থিয় কৰালেই নুবুজায় স্বাস্থ্য খণ্ডৰ উন্নয়ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত আপুনি কোৱাৰ দৰে পৰ্যাপ্ত ঔষধ আছেনে নাই তাৰ ওপৰত আমাৰ দৃষ্টি নিবদ্ধ থাকিব আৰু প্ৰতিবেদন আকাৰত ৰাইজৰ মাজলৈ সকলোবিলাক আগবঢ়াই দিম অৱশ্যে নৰ্থ ইষ্ট নাওৰ বাতৰিৰ পিছতে বিশেষ তৎপৰতা অৱলম্বন কৰি ৰাজ্য চৰকাৰৰ কেবিনেটে দুখীয়া ৰোগীক বিনামূলীয়া ঔষধ যোগানৰ বাবদ 90 কোটি টকা অনুমোদনৰ কথা ঘোষণা কৰিছিল পাছে সেয়া ঘোষণাতে সীমাবদ্ধ থাকিবনে বা কাৰ্যত সেয়া পৰিণত হ'বনে তাৰ ওপৰতো আমাৰ দৃষ্টি নিবদ্ধ থাকিব নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ সহযোগত নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও